কবিতাৰ শিৰোনাম বিদায়ৰ বাটেৰে বিটিছি। সময়বোৰ বাগৰি গ'ল, দায়িত্বৰ ফাৰখন গধুৰ হ'ল। সৌ সিদিনা এডমিশ্যন লোৱা দিনটো আজি যেন অতীত হ'ল, কাৰণ 2 বছৰ সম্পূৰ্ণ হ'ল। এতিয়া যে আমি বিটিছি এৰিবৰ হ'ল। সম্পূৰ্ণ 2টা বছৰ, কিমান যে পাখি মেলা। বিটিছিৰ পাতত লিখি গ'লো জীৱনৰ কবিতা। প্ৰেক্টিকাম, ৱৰ্কশ্বপ, ইণ্টাৰ্ণশ্বিপ এই সকলোবোৰ যেন এক নতুন নতুন অভিজ্ঞতা। এসময়ৰ নতুন ঠাই, নতুন সংগ। এই সকলোবোৰ যেন আজিৰ পৰা হ'ব স্মৃতিৰহে এটা অংশ। চকুত উজলি থাকিব সেউজীয়া দিনবোৰ, যি দিনবোৰত আছিল হাঁহি উল্লাস। আজিৰে পৰা সেই পথবোৰো হ'ব স্মৃতি আৰু ইতিহাস। কিছুমান কথা বিৰক্তিকৰ অথচ ভাল লগা। এই যে বাট ফুৰিবাই ঘৰৰ পৰা আহিব লাগে, এফালে অহাৰ চিন্তা, আনফালে আকৌ এটেণ্ডেন্সৰ চিন্তা। আগদিনা ৰাতিৰ পৰা কৰিব লাগে পৰিকল্পনা, যেনে কলেজ নহয় পিকনিক যোৱাৰহে আখৰা। ভেবাঘাটত ৰখিব লাগে গাড়ী, লগতে গাড়ীৰ নাম মনত ৰখা। এইবোৰো যেন এটা এটা দৰকাৰী কথা, কাৰণ চিনচিয়াৰ নহলে যে ভৰিব লাগিব গাড়ী ভাড়া 30 টকা। এই সকলোবোৰ যে বিটিছিয়ে দিয়া নতুন নতুন অভিজ্ঞতা। কৃষ্ণচূড়াৰ তলত বহি দিয়া হাঁহিৰ আড্ডাবোৰ মাথো স্মৃতি হৈ ৰব। বিটিছি কেম্পাছৰ পৰা আমি আমগুটি খোৱা, জলফাই খোৱা এই সকলোবোৰ মনৰ ডায়েৰীত লিপিবদ্ধ হৈ থাকিব। গেলা গৰমত বাছত থিয় হৈ আহিও যেন নাভাগৰো আমি। গোটেই বেটছটো লগ হলে আৰম্ভ হয় হাঁহিৰ খিলখিলনি। টংলা, কলাইগাঁও, মঙলদৈ, চিপাঝাৰ সকলো একাকাৰ কৰি একেলগে কওঁ আমি বিটিছিয়ান বুলি। হে জ্ঞানৰ পূজাৰী, কৰিব আশীৰ্বাদ। মানৱ সম্পদ গঢ়াৰ মানসেৰে আমি নৱ নৱ সৃষ্টিক যাতে তুলিব পাৰো উজ্বলাই। কেম্পাছৰ ৰেজাৰবোৰেও বেজাৰেৰে কৈছে, এতিয়া যে তোমালোকৰ সময় নাই, কাৰণ নতুন আশা সপোন বুকুত বান্ধি এজাক ন সন্ধানী আহিছে ওলাই। বিদায় বিটিছি, বিদায়। ধন্যবাদ।